जिंदाबाद 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 अच्छा जिंदाबाद 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 अच्छा लॉन्ग लेग अच्छा लॉन्ग लेग আমার দাবি এই জয় জ্বলিছে এই জয় জ্বলিছে গুড়ি গুড়ি পাপু মানে মুর্দাবাদ গুড়ি গুড়ি পাপু মানে মুর্দাবাদ Management go back. Money love. We want justice. We want justice. Our demand legal demand. Our demand legal demand. মানে খুব দুখ লাগে আজিৰ তাৰিখতো যদি বাগিচাৰ চিকিৎসালয়সমূহত যদি ডক্টৰ নাথাকে খুব দুখ লাগে আজিও যদি বাগিচাসমূহৰ চাহ শ্ৰমিক ৰাইজৰ বাসগৃহসমূহ যদি মানে মেৰামতি নহয় বা উপযুক্ত পৰিমাণে যদি যাৱতীয় ব্যৱস্থাসমূহ নাথাকে খুব দুখ লাগে যে আজিও যদি বাগিচাৰ নালা নৰ্দমাসমূহ যদি মানে পৰিষ্কাৰ নহয় এই যে ৭৭ বছৰ অতিক্ৰম হ'ল ভাৰত স্বাধীন হোৱা 2025 বৰ্ষ চলি আছে এনেকা সময়ছোৱাত যদি আমাৰ চাহ শ্ৰমিকসকলে সুৰক্ষিত নহয় তাতকৈ আৰু লাজজনক কথা হ'ব নোৱাৰে আমি 9 আৰু 10 তাৰিখে বৰবাম বাগজান আৰু হালৱাটিং চাহ বাগিচাত ধৰ্ণা এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বৰবাম চাহ বাগিচাৰ যিজন মুখ্য পৰিচালক আছে তেখেতক আমি 13 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰিছো এইবিলাকে সমস্যা লৈ ডক্টৰ যেহেতুকে হালৱাটিং চাহ বাগিচাত এজন স্থায়ী ডক্টৰ নাই চাহ শ্ৰমিকৰ ৰাইজৰ যিসমূহ বাসগৃহ আছে এই বাসগৃহসমূহ আজি তাৰিখতো মেৰামতি নহয় নলা নৰ্দমা পৰিষ্কাৰ নহয় বাগিচাৰ যিসমূহ মানে শ্ৰমিকৰ শৌচাগাৰসমূহ আছে এই শৌচাগাৰসমূহ আজি তাৰিখতো মেৰামতি নহয় আমি নতুনকৈ তেওঁলোকক বনাই দিবলৈ কোৱা নাই আমি অন্তত মেৰামতি কৰিবলৈ কাৰণে তেওঁলোকক দাবী জনাইছো কিন্তু এইবিলাক তেওঁলোকে মানে নকৰিলে এমাহ সময় দিছো স্মাৰক পত্ৰৰ যোগেদি আমি এমাহ সময় দিছিলো কিন্তু এমাহ উকলি গ'ল তাৰপিছত আমি ৰিমাইণ্ডাৰ কপি দিলো ৰিমাইণ্ডাৰ কপিত 15 দিন সময়সীমা বান্ধি দিছিলো কিন্তু 15 দিন এক মাহ 15 দিন উকলি যোৱাৰ পিছতো তেওঁলোক মানে এই মেনেজাৰজনৰ এই মানে বৰবাম চাহ বাগিচাৰ মুখ্য পৰিচালকজনৰ গা নলৰিলে গতিকে আমি ধিকাৰ জনাইছো তেনেকা মেনেজাৰৰ সকিয়নি প্ৰদান কৰিছো তেখেতক আমি এক সপ্তাহৰ মানে এই এক সপ্তাহ আকৌ সময় দিছো এক সপ্তাহ সময় ভিতৰত যদি তেওঁ এই সমস্যাসমূহ সমাধান নকৰে আমি 3খন বাগিচা 36 ঘণ্টা বন্ধ কাৰ্যসূচী মানে ঘোষণা কৰিবলৈ বাধ্য হ'ম মানে মালিক পক্ষ নিশ্চিতভাৱে হুকন কৰিছে তেওঁলোকে ব্ৰিটিছ পলিচি চলাই আছে এই কাৰণে কৈছো যে আজি তাৰিখত যদি বাসগৃহসমূহ মেৰামতি কৰিবলৈ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাই আজি তাৰিখত যদি তেওঁলোকে শৌচাগাৰসমূহ মেৰামতি কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাই চৰকাৰে NHM-ৰ যোগেদি চৰকাৰে বাগিচাৰ চিকিৎসালয়সমূহত মানে এজন চিকিৎসক তেওঁলোকে মানে ব্যৱস্থা কৰিবলৈ কাৰণে চেষ্টা চলাইছে কিন্তু তেওঁলোকে এই চিকিৎসকসমূহ তেওঁলোকে ল'ব বিচৰা নাই তেওঁলোকে এপ্লাই কৰা নাই তাতকৈ আৰু লাজজনক কথা হ'ব পাৰে নেকি তেওঁলোকে সদায় মানে ব্ৰিটিছ পলিচিটো চলাই আছে যোৱা জুন মাহৰ 9-10 তাৰিখে আমি অসম ছাত্ৰ সন্থা আৰু আমাৰ প্ৰাথমিক গোটৰ সহযোগত বাগজান বৰবাম আৰু হালৱাটিং বাগিচাৰ প্ৰতিটো বাগিচাত ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিলে আৰু একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে কিন্তু সেই স্মাৰক পত্ৰ কিন্তু আমি সময়সীমা তেওঁলোকক মেনেজমেণ্টক এমাহ দিছিলোঁ কিন্তু এমাহ সময় উকলি যোৱাৰ পিছতো তেওঁলোকক কোনো ধৰণৰ কাৰ্যক্ৰম নকৰিলে তাৰ উপৰিও আমি তেওঁলোকক আৰু 15 দিন সময় দিলোঁ যে তেওঁলোকে সমস্যাখিনি সমাধান কৰক বুলি কিন্তু সেই সমস্যাখিনি আজিলৈকে সমাধান নহ'ল সেইকাৰণে আজি আমি পুনৰ আজি বৰবাম বাগিচাৰ মুখ্য কাৰ্যালয়ত আমি 5 ঘণ্টীয়া ঘেৰাও কাৰ্যসূচী লৈছোঁ আৰু এই ঘেৰাও কাৰ্যসূচীৰ যোগেদি তেওঁলোকক আমি ক'ব বিচাৰিছোঁ তেওঁলোকে যদি আমাৰ চাহ শ্ৰমিকৰ যিবিলাক সমস্যা আছে যিবিলাক আমি তেওঁলোকক স্মাৰকপত্ৰ দিছোঁ সেই সমস্যাখিনি যদি সমাধান নকৰে পৰৱৰ্তী সময়ত কিন্তু আমি 36 ঘণ্টা 3খন গাৰ্ডেন একেলগে 36 ঘণ্টা বাগিচা বন্ধ কৰিবলৈ বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ